অসম জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া ঐতিহ্য পৰম্পৰাৰ ৰম্যভূমি। ৰূপহী অসমত নৈবিল জানজুৰি হাবি বননিয়ে প্ৰকৃতিৰ বৰঘৰ সাজে। অপৰূপ এই সৌন্দৰ্যতেই ডেকা গাভৰুৱে প্ৰীতিৰ মালি তাৰুছে, স্নেহ বিনিময়ৰ সপোন দেখে। প্ৰকৃতিৰ উমাল পৰশেৰে মহিয়ান এক অমৰ প্ৰেম কাহিনীৰে এয়া আজিৰ পুথি পৰিচয়। নমস্কাৰ। পুথি পৰিচয়ৰ দ্বিতীয় অধ্যায়ৰ এটি নতুন খণ্ডলৈ আপোনাক স্বাগতম। ষ্টুডিঅ'ত মই প্ৰজন্মা চহৰীয়া আৰু মই সাৰংগপানী ভূঞা। প্ৰতিটো খণ্ডৰ দৰে আমি আজিও লৈ আহিছো এখন বিশেষ গ্ৰন্থ। আজিৰ পুথি পৰিচয়ৰ নিবেদন ৰজনীকান্ত বৰদলৈৰ গ্ৰন্থ মিৰি জীয়ৰী। সোৱণশিৰি নৈ। লখিমপুৰ জিলাৰ ঠাই বিশেষে সোৱণশিৰিৰ দুয়োপাৰে মিচিং গাঁও। মিচিঙৰ প্ৰাণ সোৱণশিৰি। সোৱণশিৰিৰ পানী পান নকৰিলে যেন মিচিঙৰ পিয়াহ নপলায়। সোৱণশিৰিৰ পাৰৰ ভূঁই দুখনৰ মাজত দুখন চাং, এখনত এজনী ছোৱালী আৰু আনখনত এজন ল'ৰা। হঠাতে হাবিত ভালুক ওলাল। ল'ৰা ছোৱালী হালে প্ৰাণ তাকি দৌৰ দিলে। বাৰে নৈনিৰে মল ঐ পানী ঐ কনে ঐ বাৰে নৈনিৰে মল পানী ঐ তাতো কৈনিৰে মল ঐ সৰুটি কনে ঐ যেন চৰিয়াৰে পানী। বহাগ বিহুৰ সময়, সকলোৰে মন আনন্দৰে নধৰা। ল'ৰাজাকে ঢোলত চাপৰ দিছে, গাভৰুহঁতে কঁকাল ভাঙিছে। নিখুঁত বগা লাহৰি খোপা আৰু মুগাৰ ৰিহা মেখেলাৰে গাভৰুজাকৰ ভিতৰত সকলোৰে দৃষ্টি সৰিছে পানী। চিকুণ ধুতিৰে মূৰত পাগুৰি আৰু মুখত পেপাৰ ফুৰ দি গাভৰুহঁতক উত্ৰাৱল কৰিছে জংকীয়ে। সকলোৰে অজ্ঞাতে দুয়োৱে ইজনে সিজনলৈ চাই মিচিক মাচাক হাঁহিছে। কাতিমাহ। সোৱণশিৰিৰ পাৰৰ মিচিং গাঁৱৰ মৰং ঘৰত ধৰ্মীয় অনুষ্ঠান। কোনো ব্যস্ত ইষ্টদেৱতাক স্তুতি কৰাত, কোনো ব্যস্ত ৰন্ধা বঢ়াত, আকৌ কোনোগৰাকী ব্যস্ত সাজ তৈয়াৰ কৰাত। যথাসময়ত ভকতীয়া নীতি নিয়ম সম্পন্ন হ'ল। নিশা দেওধাইসহ ডেকা গাভৰু কেঁচা ভকত সকলোৱে নাচ গান কৰিবলৈ ধৰিলে। আৰম্ভ হ'ল মিচিং চাংদুপ্ৰিয়া। লাহে লাহে দেওধাইৰ গাত দেও চৰি আহিল। ৰাতি পুৱাওঁ পুৱাওঁ মিচিং দেৱতাৰ নাচ আৰু দেওধাইৰ পথ আৰু গহীন হ'বলৈ ধৰিলে। দেওধাই অচেতন হৈ পৰিল। ডেকা গাভৰুহঁতে আঁঠুলৈ দেওধাইক সুধিলে, কওকচোন, আমি ডেকা গাভৰু ভালে থাকিমনে? তাকিবি, কিন্তু এটা বেয়াও আছে। কি বেয়া ক'বলৈ গৈ দেওধাই কিছু সময় ৰ'ল। অস্পষ্ট মাতেৰে কিবা কিবি ক'লে। ডেকা গাভৰুহঁতে একোকে বুজিব নোৱাৰিলে। ঠিক তেনেতে দেওধাইৰ গাৰ পৰা দেৱে এৰা দিলে। পিছদিনা পুৱা ডেকা গাভৰুহঁতে জুমে জুমে বিহু নাচি আকাশ তোলপাৰ কৰা আৰম্ভ কৰিলে। পোনতে জংকীয়ে বিহু লগালে। বহাগে পালি ফুলিলে বেবেলি লতা ফুলিলে বেবেলি লতা কোনো তাকো মানে কেহে নপৰে সৰুটি হিলে ডেঙৰ কটা। এইবাৰ পানীয়ে বিহু জুৰিলে। নৃত্য গীত চলি থাকে। হঠাতে চেক বুজি জংকীয়ে পানীক ক'লে, পানী, মোক এবাৰ এঠাইত দেখা দিব পাৰিবিনে? বাৰু, চেক চাই মই সোণশিৰি বালিলৈ যাম, তয়ো তালৈকে যাবি।
নিৰ্দিষ্ট সময়ত কোনেও গম নোপোৱাকৈ সোৱণশিৰিৰ বালিত দুয়ো উপস্থিত হ'ল। পানে জংকি কচোন তই মোক ভাল পাৱনে? কেলেনো লাগে এই কথা জংকি? কচোন তই মোক মৰম কৰনে? মই ক'ব নোৱাৰোঁ। বুজিলো পানে, তই কুমুদক ভাল পাৱ ন? চকুপানী মচি দিয়া জংকিলৈ চাই পানীয়ে ক'বলৈ ধৰিলে। জংকি, তোক মই ভাল পাওঁ আৰু মৰমো কৰোঁ। পানে লাহৰিও, তই মোলৈ বিয়াত বহিবিনে? মই তোলৈয়ে বিয়া হ'ম। আজি সোৱণশিৰি নদীক কাৰ্গিং কাৰ্টাঙক সাক্ষী কৰিছোঁ। দুমাহ উকলিল। ইতিমধ্যে গাঁৱৰ কমুদে পানীক বিয়া কৰাবৰ বাবে পানীৰ মাক বাপেকলৈ প্ৰস্তাৱ আগবঢ়ালে। জীয়েকক কমুদলৈ বিয়া দিয়াৰ কথা পানীৰ মাক বাপেকে আলোচ কৰি আছিল। বাহিৰৰ পৰা সকলো শুনি পানীৰ বুকু কঁপি উঠিল। পানীয়ে পণ ল'লে, যিকোনো উপায়েৰে মাক দেউতাকক বুজাব লাগিব। বিয়াৰ বাবে পানীৰ ঘৰত কমুদৰ বাপেকে ভাৰ পেলাইছিল। পানীয়ে বিৰোধিতা কৰা স্বত্তেও এদিন কমুদে পানীৰ ঘৰলৈ জোঁৱাই খাটিবলৈ আহিছিল। মাক বাপেকে কমুদক জোঁৱাই ৰাখিলেও পানীয়ে কিন্তু সদায় দূৰে দূৰে আছিল কমুদৰ পৰা। কমুদেও পানীৰ ওচৰ চাপিবলৈ কেতিয়াও সাহ কৰা নাছিল। দিন যোৱাৰ লগে লগে পানীক নিজৰ কৰি ল'বলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল কমুদ। পানীৰ মাক বাপেকো নিজৰ মতত অটল। যিকোনো উপায়েৰে পানী কমুদলৈ যাবই লাগিব। এদিন বাপেকে পানীক ক'লে, পানে তই আমাক এনেকৈনো দুখ দিব লাগেনে? তহঁতেহে মোক দুখ দিছ। মই কেতিয়াও কুমুদলৈ নাযাওঁ। নহ'লে কালৈ যাবি? প্ৰিয় যদি জংকিলৈহে যাম, নহ'লে ঘৰতে বহি থাকিম। খঙত জ্বলি পকি উঠিছিল পানীৰ বাপেক। পানীৰ প্ৰতিবাদেও বাপেকৰ মন গলাব পৰা নাছিল। এসময়ত উপায়হীন হৈ উচুপি উঠিছিল পানী। এদিন কমুদ কিবা সকামত পানেইহঁতৰ ঘৰৰ পৰা দূৰলৈ গৈছিল। পানেইয়ে মনতে থিৰাং কৰিলে তাই মাক বাপেকক এৰিব। হাতী মহ বাঘলৈ ভয় নকৰি পানেই জংকিলৈ পলাব। ভবামতেই কাম। নিৰ্দিষ্ট সময়ত এন্ধাৰ নিশা নাও লৈ ঘাটত উপস্থিত হ'ল জংকি। পানীয়ে শৌচ কৰিব যাওঁ বুলি নাওত উঠিল। সোৱণশিৰিৰ পাৰৰ হাবিৰ মাজত এজুৰি পজাত থাকিবলৈ ল'লে জংকি আৰু পানেই। জংকি পানেইৰ নিৰুদ্দেশৰ বাতৰি ইতিমধ্যে চৌদিশে বিয়পি পৰিল।
এদিন হঠাতে কেইজনমান মিৰি যুৱকৰ সৈতে হাবিৰ মাজতে কমুদে জংকীক ঘেৰাও কৰিলে। জংকী আৰু কমুদৰ মাজত তয়ামীয়া যুঁজ লাগিল। ঘূনাসুঁতিৰ মিচিংহঁতৰ গাঁৱত মেল বহিল, কিন্তু কোনো সমাধান নহল। জংকী পানেইৰ সমস্যাই কোৰ্ট কাছাৰী পালেগৈ। হুকুম হ'ল, অপহৰণৰ প্ৰমাণ নথকাৰ বাবে পানেইক কোনেও বিৰক্ত কৰিব নোৱাৰিব। হাকিমৰ হুকুম মতে বিচ্ছেদ হ'ল জংকী পানেইৰ। জংকী মাহীয়েকৰ ঘৰলৈ গ'ল আৰু পানেই গ'ল পিতৃগৃহলৈ। এইদৰে এমাহ পাৰ হ'ল। পুনৰ পানেইক কমুদলৈ বিয়া দিয়াৰ যোজা চলালে পানেইৰ বাপেকে। পানেইও নিজৰ মতত অটল, দিলে জংকীলৈ যাব, নহ'লে ঘৰতেই থাকিব। পানেইক জোৰ কৰি হাত ভৰি বান্ধি কমুদলৈ বিয়া দিয়াৰ আলোচ কৰিলে পানেইৰ মাক বাপেকে। কথাৰ উমান পাই ৰৈ থাকিব নোৱাৰি সেই নিশাই পুনৰ পলায়ন কৰিলে পানেইয়ে। পিছদিনা পুৱা মিচিং গাঁৱত হুলস্থুল লাগিল। কৌতুতে পানেইৰ খবৰ নোলাল। একাংশই জংকীক জেৰা কৰিলে, কিন্তু জংকী নিৰ্দোষী প্ৰমাণিত হ'ল। যিকোনো উপায়েৰে পানেইক বিচাৰিবলৈ উদ্যত হৈছিল জংকী। পানেইৰ পুনৰ পলায়নত শোকত ভাগি পৰিছিল মাক বাপেক। এদিন লাজ মান কাটি কৰি জংকী পানেইৰহঁতৰ ঘৰত উপস্থিত হ'ল। পানেইৰ মাক বাপেকে জংকীক ক'লে যে জংকীয়ে যদি পানেইক লৈ আহিব পাৰে তেন্তে এইবাৰ জংকীলৈ বিয়া দিব পানেইক। কথাষাৰ শুনি উৎফুল্লিত হৈ উঠিছিল জংকী। দৃঢ় সংকল্পৰে পানেইক বিচাৰি পথালি পামৰ দিশে খোজ দিছিল জংকীয়ে। পানেইৰ নিৰুদ্দেশৰ 4 দিন উকলি গৈছিল। জংকীয়ে বিচাৰি চলাথ কৰিও ক'তো সুংসূত্ৰ পোৱা নাছিল পানেইৰ। এদিন গোগামুখলৈ যাবলৈ মন মেলি ভেবেলী চুকৰ হাবিত সোমাওঁতেই হঠাতে 5টা গাচি মিৰিয়ে মুখত সোপা দি বন্দী কৰিলে জংকীক। 3 দিন 3 নিশা অনাহাৰে যাত্ৰা কৰি গাচি মিৰিৰ দেশত উপস্থিত হ'ল জংকীসহ গাচি মিৰিকেইজন। পিছদিনা মিৰিঘৰে নানা তৰহৰ সাজ পিন্ধাই বন্দী বা চাকৰ সজালে জংকীক। এনেদৰেই 4 মাহ উকলিল। এদিন আলু খেতিত কোৰ মাৰি আছিল জংকীয়ে। তেনেতে এজাক মিৰিয়ে 3-4জনীমান মিৰিয়নী বন্দী কৰি সেই স্থানলৈ লৈ আহিল। জংকীয়ে দেখিলে তাত পানেইও আছে। বন্দীত্বৰ এই সময়তো যেন কিবা এক প্ৰশান্তিয়ে চুই গ'ল জংকী পানেইক। এইদৰেই 2 মাহ পাৰ হ'ল। এদিন নিশা পানেই টোপনিৰ পৰা সাৰ পাই হতচকিত হৈ উঠিল। চকুমুখ মোহাৰি পানেই দেখিলে কাষতেই জংকী। পৰম তৃপ্তিৰে জংকীক সাৱটি ধৰি ফুচফুচকৈ ক'লে পানেইয়ে, জংকী, কেনেকৈ আহিলি? পানেই, মই যাৰ ঘৰত আছোঁ সিহঁত টোপনি যাওঁতে মই আঁতৰত খাৰে বৰিত খাৰে উঠি আহিছোঁ। মোৰ কণেই মা বাপেৰেও অকত খাইছে। এইবাৰ হেনো তোক মই লৈ গ'লে আমাৰ দুয়োকো বিয়া দিব। লৰালৰিকৈ পলাবলৈ উদ্যত হওঁতেই 4টা পৰ্বতীয়া মিৰিয়ে বেৰি ধৰিলে জংকী পানেই। ঘটনা সন্দৰ্ভত পৰ্বতীয়া মিৰি গাঁৱত বৰ মেল বহিল। জংকী পানেইকো মেললৈ অনা হ'ল। দুয়োকে একেডাল জৰিৰে বন্ধা। কিবা নৃশংস হোৱাৰ ভয়ত ঠক ঠককৈ কঁপিবলৈ ধৰিলে জংকী পানেই। চুৰিৰ অপৰাধত দণ্ডিত কৰা হ'ল জংকী পানেইক। জংকীৰ হাজাৰ কাকুতিয়েও মন গলাব নোৱাৰিলে মিৰিহঁতক। তৎক্ষণাৎ নৃশংসভাৱে দয়া মমতা নোহোৱাকৈ জংকী পানেইক একেডাল দোলেৰে বান্ধিলে 4টা মিৰিয়ে। হতভগা হতভাগিনীৰ চিঞৰে গগন ফালিলে। জংকীয়ে বিনাবলৈ ধৰিলে। মোক মাৰ, এই আজলি মোৰ কণেঙক নামাৰিবি অ'। মোৰ আজলি কণেঙক নামাৰিবি। তাই মোৰ তিৰোতা। তাই পেটৰ ল'ৰাটোৰ বদৰ বাকী নহ'ব পাৰে কাম। তাইক এৰি দে, এৰি দে। 8টা নৰপিশাচে টানি লৈ গ'ল জংকী পানেইক। মিৰি জীয়ৰীয়ে লোটকৰে বাট নেদেখা হ'ল।
জংকি পানেইৰ নিৰুদ্দেশৰ ছমাহ উকলিল। এদিনৰ কথা, পানেইৰ মাকে সোৱণশিৰিৰ ঘাটলৈ পানী আনিবলৈ গ'ল। হঠাতে দ পানীত কিবা দুটা ভাহি থকা দেখিলে পানেইৰ মাকে। ঘৰলৈ আহি সকলো বিৱৰি ক'লে পানেইৰ বাপেকক। গাঁৱৰ মানুহক ঘটনাৰ বিষয়ে খবৰ দিয়া হ'ল। সোৱণশিৰিৰ ঘাটলৈ সকলো ওলাই আহিল। সকলো অবাক হ'ল। দ পানীত ভাহি আহিছে দুটা শৱ। পাৰলৈ চপাই আনি দেখিলে শৱ দুটা যোৰা লগা, ইটোৰ ওপৰত সিটো তলে ওপৰে বন্ধা। দুয়োৰে গলে দি শাল, দুই হাতত শাল, দুই ভৰিত দুডাল শাল, বুকুত এডাল, কঁকালত এডাল। সকলো নিশ্চিত হ'ল এয়া গাচি মিৰিৰ কাম। শৱ দুটা কোনোৱে ওলোটাই দিলে। মুহূৰ্ততে সকলোৰে চকু কপালত উঠিল। এয়া জংকি পানী। মিৰি জীয়ৰী আৰু জংকিৰ প্ৰণয়ৰ বিষময় ফলফলি। সোৱণশিৰিৰ পাৰৰ আকাশ বতাহ উচুপনিত কঁপি উঠিল। জংকি পানীৰ প্ৰেমৰ গাথা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হৈ থাকিল। এইদৰেই মিচিং সমাজৰ বৰেণ্য পৰম্পৰা, সংস্কৃতি তথা আচাৰ ব্যৱহাৰ উপস্থাপন কৰা হৈছে এই গ্ৰন্থখনত। সমান্তৰালকৈ আৱেগ অনুভূতিক সংবেদনশীল ৰূপত গ্ৰন্থখনত উপস্থাপন কৰা হৈছে। ব্যতিক্ৰমী প্ৰকাশভংগী আৰু শব্দৰ ব্যৱহাৰ মিৰি জীয়ৰীৰ বৈশিষ্ট্য। আপুনি এই গ্ৰন্থখন পঢ়িছেনে? জনাব পাৰে আপোনাৰ মতামত। আমাৰ ইমেইল ID isannews2019@gmail.com আৰু আমাৰ হোৱাটছএপ নাম্বাৰ 9395356684। ইয়াৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা মই প্ৰজন্মা চহৰীয়া আৰু মই সাৰংগপানী ভূঞা ইমানতে বিদায় লৈছোঁ। পুনৰ এখন নতুন গ্ৰন্থৰে লগ পোৱাৰ আশাৰে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান পুথি পৰিচয়। নমস্কাৰ। কিতাপৰ এই পৃথিৱী জ্ঞান গৰিমাৰে মুকলি